নমস্কাৰ বন্ধুসকল। কেনেকুৱা চলি আছে ছেকেণ্ড লিষ্টৰ কাৰণে সেইখিনি জনাবা, কাৰণ মোৰ লগতে বহুতে এতিয়াও ছেকেণ্ড লিষ্টৰ কাৰণে লাগি আছে। আজি হয়তো বহুত ল'ৰা ছোৱালী গুৱাহাটীত আছেগৈ, আমিও যাম, তোমালোকে ওলাবা। মানে কি হয়, ছেকেণ্ড লিষ্টৰ কাৰণে যে মানে কিবা এটা মানে একো তেনেকৈ হেৰি কৰিব নালাগে, উৎপাত কৰিব নালাগে। জাষ্ট মানে তোমালোকে যে চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগে যে আমাক ছেকেণ্ড লিষ্ট এখন উলিয়াই দিয়ক, কাৰণ বা মানে ক্লিয়াৰ কৰি দিয়ক যে আমি 1:5 মাতিছোঁ বুলি। আমাক গোটেই ডিটেইলছখিনি দি দিলেই হ'ল, বাকী একো ক'বলৈ নাই, উৎপাত কৰিবলৈও নাই। তাত নৰ্মেলি থাকিব লাগে, বেছি উৎপাত কৰিব নালাগে, কাৰণ নিজৰ ভৱিষ্যতৰ কথা আছে তোমালোকৰ, কাৰণ বয়স আছে ন। তোমালোকে জাষ্ট মানে এইটো উলিয়াব লাগে যে 5টা মাতিছে নাই মতা, বাদ বাকী একো দৰকাৰ নাই বেছি হুলস্থুল কৰিব, আৰামত যাবা, ঠিক আছে। সকলোৱে যিখিনিয়ে ঘৰত আছে ছাপোৰ্ট কৰিবা অলপ বাকীখিনিকো, যাতে তেহেঁতি অলপ সেইখিনি কৰিব পাৰে কামখিনি। কাৰণ চোৱা, ইয়াত চৰকাৰৰ গাত কোনো দুখ নাই, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাতো একো দুখ নাই, কাৰণ তেওঁ নাজানে, তেওঁ এইখিনি একোৱেই নাজানে। কাৰণ তেওঁ আমাৰ এই সাধাৰণ 4-5 হাজাৰ চাকৰিৰ কাৰণে তেওঁ মাথা মাৰি নাথাকে। তেওঁ গোটেই অসমখনৰ কথা আছে, সেইটো কাৰণে তেওঁ একো গমেই পোৱা নাই। হয়তো তেওঁক গম পাব লাগিব, তেওঁ কাণত পোৱাব লাগিব, তেতিয়াহে হয়তো তেওঁ কিবা এটা চাব, তেওঁ ডিচিশ্যন দিব। এই গোটেই কামটো যদি কৰিছে, এই 1:5 যদি মতা নাই, 1:2 মাতিছে, এইখিনি চব SLP আমি মানুহখিনিয়ে মানে বনাই পঠিয়াইছে। আৰু তেহেঁতিও তেনেকৈ ছিষ্টেম মতা নাই, ডাইৰেক্ট যে 1:3 সেইটোও কৰা নাই। মানে কি কৰিছে বস্তুটো, এটা মানুহে মানে তিনিটা পষ্টত মানে সোমাই আছে, এইটো অভাৰলেপিং টাইপ হৈ আছে বস্তুটো, সেইটো কাৰণে মানে তেনেকুৱা হৈ আছে কাহিনী। যেনেকৈ তেনেকৈ হ'লেও আমাৰ কথাটো খবৰটো CM ছাৰক জনাব লাগে যে এনেকুৱা আমাৰ অসুবিধা হৈ আছে, আমাৰ এনেকৈ 1:5 মতা নাই, এইবোৰ এনেকৈ টাইপত মানে জনালেই হ'ল। বেছি উৎপাত নকৰিবা তোমালোকে, ঠিক আছে। বাকী মানে এটা কথাই বেয়া লাগিছে আজি, মানে যিখিনি ছোৱালী বুলি নকওঁ, ল'ৰাই হয়। আগতে কিছুমান মানে চাকৰি কৰি থকা ল'ৰাও কৈ আছে যে তহঁতি নদৌৰিবি ভালকৈ, ফিল্ডত গৈ ৰীল বনাই থাকিবি, আৰু এতিয়া কাট অফ নবনিলে তহঁতি মানে কান্দিছ, ছেকেণ্ড লিষ্ট লাগে, সেইটো কথা কৈছে। ক'ব নালাগে, কাৰণ তেহেঁতি কিমান মাৰ্ক পাইছিলে আগতে, কাৰণ আগতে ইমান কাট অফ যোৱাই নাই। 30, 29, 31ৰ পৰাই কাট অফ বনিছিলে, তেতিয়া ইমান নম্বৰ নাপায়ো। আৰু তেহেঁতিও হয়তো চাকৰি পোৱা কেইজনেও হয়তো ইমান নম্বৰ পোৱা নাই, তেহেঁতিও সেই 30, 31তে ফিজিকেল পাছ কৰিয়ে তেনেকেই চাকৰি পাইছে। আজি 33, 34 হৈ গ'ল, তেহেঁতি এইটো জেগাত হ'ব লাগিছিলে, তেতিয়া গম পালেহেঁতেন যে কেনেকুৱা এটা অৱস্থা হয়, কি হৈ আছে। আজি ল'ৰাই ছোৱালী কিমান কষ্ট কৰি আজি এবছৰ 2 বছৰ দিন কষ্ট কৰি পিনে ইমান নম্বৰ পাইছে। 33 নম্বৰ হয়তো তেহেঁতি আনিব নোৱাৰিব, যিখিনি এতিয়া চাকৰি কৰি আছে তেহেঁতি হয়তো তেহেঁতক ইমান টাইম দিলে তেহেঁতি 33, 34 নম্বৰ আনিব নোৱাৰিব। আজিকালি যিখিনি ল'ৰাই আনে নম্বৰ, কাৰণ তেহেঁতৰ যিটো সময়ত তেহেঁতি চাকৰি কৰিছিলে সেইটো টাইমত ইমান কম্পিটিশ্যন নাছিলে। হয়তো এতিয়া যিখিনি ল'ৰা আহিছে সেই ল'ৰা ছোৱালীখিনি বয়স হোৱা নাছিলে, সেইটো কাৰণে হয়তো তেহেঁতি পালে চাকৰি। নহ'লে আজি যিটো ল'ৰা ছোৱালী আছে, যিখিনি কম্পিটিশ্যন হৈ আছে, এইখিনিৰ লগত সেইখিনি ল'ৰা ছোৱালী এইখিনি নোৱাৰিলেহেঁতেন। সেইকাৰণে তেহেঁতি সেইটো কথা ক'ব নালাগে, কাৰণ ক'ব লাগে যে ছাৰ ভাই এনেকুৱা কথা, এনেকুৱা এটা কাট অফ চাটত যায়, আৰু অলপ ভালকৈ বুজাব লাগে ভাই। এনেকৈ কিন্তু নিগেটিভ ক'ব নালাগে ল'ৰাবোৰক যে তহঁতি ৰীল বনাইছে, কি মতলব, ৰীল বনাইছে কোনোবাই বনাওক, ফিল্ডৰ কোনোবাই নিজৰ কামটো কৰি আছে ন। 33 নম্বৰ উঠাটো ইমান সাধাৰণ কথা নেকি আজিকালি যুগত, সেইটো কাৰণে সেইবোৰ কথা ক'ব নালাগে। চব মিলিয়ে থাকিব লাগে, কাৰণ আজি হয়তো সেই ল'ৰাটোৱে চাকৰি নাপায়, কিন্তু কাইলৈ হয়তো চাকৰি লগ পাব ন ক'ৰবাত, তেনে কি বুলি মাতিব, সেইটো কাৰণে কৰিব নালাগে সেইবোৰ কথা। আৰু কিছুমান ল'ৰাই কৈ আছে, এতিয়া যিখিনি কিছুমান নাম আহিছে তেহেঁতিও কৈ আছে যে তহঁতক কিহৰ ছেকেণ্ড লিষ্ট লাগে, তহঁতি ভালকৈ নদৌৰিলি, তহঁতক মাৰ্ক উঠাব নোৱাৰিলি, কষ্ট নকৰিলি, এতিয়া ছেকেণ্ড লিষ্টৰ কাৰণে কান্দি আছোঁ, সেনে কৈছে। মই এটা কথা কওঁ, কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ গৈছে, ঠিক আছে। এই যিখিনি ল'ৰাই কৈছে এনেকুৱা তোমাৰ কথা, সেই ল'ৰাখিনি আকৌ যিখিনি ল'ৰা ফেইল কৰিছে সেইখিনি ল'ৰা কম পাইছে, সেইখিনি হয়তো 30, 31তে কাট অফ বনিছে, তেহেঁতি তেনেকৈ পাইছে। আৰু যিখিনি 33 গৈ আছে, 33, 34 গৈছে পোৱা নাই, সেই ল'ৰাখিনিক আকৌ কৈছে যে তহঁতি ভালকৈ নদৌৰিবি, এতিয়া কাট অফৰ কাৰণে কান্দিছ, তহঁতি কাট অফ বেছি যোৱা। সেই ল'ৰাখিনিৰ লগত তোমালোকে দৌৰি চোৱা, জাঁপ মাৰি চোৱা, তেতিয়া গম পাবা যে সেই ল'ৰাখিনি কিমান কষ্ট, এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কাৰণেহে তোমালোকে ভাগে ভাগে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কম গৈছে, তুমি কম কাট অফ জিলাত সোমাইছা, তুমি পাছ কৰি গৈছা। এতিয়া মাজুলী লিখীয়া জেগাত, লখিমপুৰ লিখীয়া, ধেমাজি লিখীয়া, বাক্সা, তামোলপুৰ, এইকেইটা লিখীয়া জেগাত তোমালোকে হ'ব লাগিছিলে, তেতিয়া তোমালোকে ক'ব পাৰিলেহেঁতেন যে কাট অফ বেছি গৈছে নে কম গৈছে। সেইখিনি ল'ৰাৰ লগত দৌৰি চোৱা, তাৰপিছত ক'বা যে কি হৈ আছে কাহিনীটো। 33 নম্বৰ পাবলৈ মানে কেনেকুৱা এটা মানে কষ্ট কৰিব লাগে, কি এনেকুৱা লাগে মানে, হয়তো সেই ল'ৰা ছোৱালীখিনিয়ে নোৱাৰিব এইখিনি ল'ৰাৰ লগত দৌৰিব, কিন্তু তেহেঁতি মানে এতিয়া কৈছে কি আমাৰ নাম আহিলে আমি ভালকৈ কষ্ট কৰিছিলোঁ, আৰু তহঁতি কষ্ট কৰা নাছিলি কাৰণে তহঁতৰ নাম অহা নাই, তহঁতি এতিয়া মানে
কান্দি লাভ নাই সেইবোৰ কৈছে। একচুৱেলি মই কৈ দিলোঁ দেই, সেইবোৰ কথা নক'বা তোমালোকে, ভাল কথা নহয় সেইবোৰ। কাৰণ চবৰে পুলিচত সোমাবলৈ মন, চবৰে লাইফৰ এটা মানে লাইন থাকে, সেই লাইনটোত তেনেকৈ ক'ব নালাগে। কাৰণ চবেই কষ্ট কৰে, তোমালোকেও কষ্ট কৰিছা, সিহঁতে আমিও কষ্ট কৰিছোঁ। হয়তো কিছুমানৰ পইণ্টৰ কাৰণে নাম অহা নাই, সেই 1 ছেকেণ্ডৰ মূল্য, 1 ছেকেণ্ডত তোমালোকে কি কম্পিটিশ্যন কৰিব কোৱা তোমালোকে। সেইটো কাৰণে সেইবোৰ নক'বা নেক্সট টাইম। যদি হেল্প কৰিব মন নাই হেল্প কৰিব নালাগে, কিন্তু তেনেকৈ নিগেটিভ কমেণ্টো নকৰিবা। কাৰণ যাৰ লাজ বয়স হয় সেইজনে গম পায় কি হৈছে অৱস্থা। যোনে গোটেই যি জান লগাই দিলে, গোটেই মানে কাম চাম এৰি আজি এবছৰ 2 বছৰ দিন দৌৰি পেলাই যি জান লগাই দিছে, আৰু 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে আজি কাট অফত সোমোৱা নাই। সেইখিনি ল'ৰা বুজি পাব কেনেকুৱা হৈ আছে পৰিস্থিতিটো। এতিয়া এনেকুৱা হৈ আছে যে টাইমটো নেযায়। আমাৰ মানে দিনটো কিমান কষ্টত যাবলগীয়া হয়, ৰাতিটো কিমান কষ্ট, ৰাতি 12টালৈকে টোপনি নাযায়। বহুত মানে নকওঁ আৰু মই এইবোৰ কথা, কাক ক'ম কি ক'ম একো বুজাব পৰা নাই। বাদ বাকী ভালকৈ থাকা তোমালোকে, নিজৰ কামবোৰ কৰি যোৱা। বেলেগনো কি ক'ম আৰু মই, মোৰো একেই তোমালোকৰ লেখীয়াই, মই এজন ফেইল কেণ্ডিডেট হয় বৰ্তমান। ঠিক আছে, যিখিনি কাম কৰিব লাগে সেইখিনি কৰি গৈছোঁ, আৰু তোমালোকেও কৰি যোৱা। বাকী ছাকচেছ হ'ব লাগে আৰু লাইফত মানুহ, পুলিচতে হওক বা যিহত হওক। ঠিক আছে, এইখিনিয়ে ক'লোঁ কথাখিনি, তোমালোকে ভালকৈ মনোযোগ দি শুনিবা। আৰু বাকী নিগেটিভ কমেণ্ট কৰিব নালাগে, আৰু মোকেই নহয় বেলেগক হ'লেও নিগেটিভ ক'ব নালাগে, একো পজিটিভেই ক'বা। যদি হেল্প কৰিব নোৱাৰা নকৰিবা, কিন্তু নিগেটিভ কমেণ্ট নকৰিবা। ঠিক আছে, বাকী আমাৰ কমচে কম 1 লাখ ল'ৰা ছোৱালী আছে বৰ্তমান ফেইল কৰা। গোটেইখিনিকে ক'লোঁ কথাখিনি, তোমালোকে চাবা আৰু কমেণ্ট কৰি জনাবা যে কি হৈ আছে বৰ্তমান। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।